নমস্কাৰ। 22 জানুৱাৰী বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি তুলা ৰাশি, স্বাতি নক্ষত্ৰ, কৃষ্ণপক্ষ, অষ্টমী তিথি, হুল যোগ চলিব। আহকচোন চাওঁ। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং 7 সংখ্যা। প্ৰায় 9:05 পৰা 10:50। অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি চলিব। কৰ্মক্ষেত্ৰত অলপ সাৱধান হ'ব। আপুনি আশা কৰা মতে ফল নাপাবও পাৰে। বিনিয়োগত বৰ ভাল নহয়। ভ্ৰমণৰ দিশত ভাল। চাকৰিত জামালা বাঢ়িব পাৰে। আপোনাৰ টেনচন বাঢ়িব। কোনো লোকৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে। ব্যৱসায় দিশত মোটামুটি চলিব। আপোনাৰ কোনো দৰকাৰী কাম কাজ শেষ কৰি পেলাওক। আপুনি এলাৰ্ট থাকিব। শৰীৰ ভাল। প্ৰেমত ভালেই। দাম্পত্য জীৱনত অস্থিৰতা। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপুনি নিৰাশ নহ'ব। কিছু বাধা আহিব পাৰে। কোনো দৰকাৰী কথা বতৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব বৃষ ৰাশি। ব্লু কালাৰ 6 সংখ্যা। 9টাৰ পৰা প্ৰায় 10:35। অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰিব। কোনো ক্ষেত্ৰত অলপ সহ্যও কৰিব লাগিব। নিজৰ কাম নিজে কৰক। আনক ইনভলভ নকৰিব। আপুনি এক্টিভ থাকিব। ভাগ্যৰ সহায় পাব। ব্যৱসায়ত ভাল উন্নতি হ'ব। শৰীৰ মোটামুটি। মাতৃ শৰীৰ নজৰ দিয়ক। দাম্পত্য জীৱনত মোটামুটি। পাৰিবাৰিক দিশত অস্থিৰতা দেখা যায়। বিনিয়োগ আদি কৰিব বিচাৰিলে ভাল। অৰ্থভাগ্য ভালেই। ভ্ৰমণতো ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা। আইনী কৰ্মত জয় হ'ব। আপুনি কথা বতৰা ক'বলগীয়া থাকিলে ক'ব। নিজৰ কথা আনক নক'ব। গভীৰভাৱে ভাবি কাম কাজ কৰক। এতিয়া আহিব মিথুন ৰাশি। আকাশী ৰং 4 সংখ্যা। 9:05 পৰা 10:40। অলপ চাই চিতি ল'ব। দিন মোটামুটিভাৱে ঠিকেই থাকিব। আনৰ সহায় ল'ব। কৰ্মক্ষেত্ৰত আপুনি ধীৰ স্থিৰ হওক। সহযোগিতাৰে কাম কাজ কৰক। ভাগ্যৰ সহায় পাব। ওপৰ মহলৰ সহায় আপুনি বিচৰা ধৰণে পাব। ব্যৱসায়ত মোটামুটি। শৰীৰ ভাল। দাম্পত্যত চাপ বাঢ়িব। পাৰিবাৰিক সুখ বাঢ়িব। ভ্ৰমণত ভালেই। অৰ্থৰ সংকট দেখা যায়। বিদ্যাত সাফল্য পাব। আইনী কৰ্মত ভালেই দেখা যায়। সন্তান অলপ অবাধ্য। পৰিস্থিতিৰ লগত মোকাবিলা কৰি আগবাঢ়ক। ছিনিয়ৰৰ লগত সম্বন্ধ ভাল কৰক। এতিয়া আহিব কৰ্কট ৰাশি। ব্লেক কালাৰ 8 সংখ্যা। 9:10 পৰা 10:30। অলপ চাই চিতি ল'ব। আপুনি ডমিনেটিং নেচাৰ লওক। নিজৰ স্থিতিত থাকক। নিজৰ বুদ্ধিৰে কাম কাজ কৰক। নিৰাশ নহ'ব। কৰ্মক্ষেত্ৰত লাগি থাকক।
সাফল্য পাব। টাৰ্গেট ছেট কৰি কাম কৰিব। ব্যৱসায় দিশত ভাল। কোনো বাধা বিপত্তি থাকিলে আঁতৰিব পাৰে। পৰিয়ালক সময় দিয়ক। প্ৰেমত ভালেই দেখা যায়। শৰীৰ মোটামুটি ভাল। পাৰিবাৰিক সুখ বাঢ়িব। ভ্ৰমণৰ ক্ষেত্ৰত বাধা। আপোনাৰ খৰচ পাতি বাঢ়িব। সন্তান ভাগ্য ভালেই। আইনী কৰ্মত ভাল দেখা যায়। আপুনি স্মাৰ্ট হৈ কাম কাজ কৰক। হিচাপ নিকাচ অলপ ভালদৰে কৰিব। ভুল হ'ব পাৰে। এতিয়া আহিব সিংহ ৰাশি। সেউজীয়া ৰং 6 সংখ্যা। 9:15 পৰা 11। অলপ চাই চিতি ল'ব। আপুনি কাম কাজ ভালদৰে ধীৰে সুস্থিৰে কৰিব। আপোনাৰ শত্ৰু বাঢ়িব। শত্ৰুৱে অসুবিধা সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত অলপ সাৱধান হ'ব। কোনো জামালা বাঢ়িব পাৰে। ৰিক্স আদি দিনটোত নল'ব। আনৰ কথা মানিব লগা হ'ব পাৰে। শৰীৰ ভাল। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত ভালেই। অৰ্থৰ কিছু চাপ আছে। চাকৰিত বাধা। বিদ্যাত সাফল্য পাব। ভাগ্যৰ সহায় নহয়। খং ৰাগ দমাই ৰাখিব। আনৰ কথাত বা কোনো জামালা আজিত নাথাকিব। এতিয়া আহিব কন্যা ৰাশি। ব্লু কালাৰ 4 সংখ্যা। 10:40 পৰা 11। 30। অলপ চাই চিতি ল'ব। আপুনি আজি নিজৰ কথাৰ ওপৰত বেছি জোৰ দিয়ক। আপোনাৰ আশে পাশে লোকৰ ওপৰত নজৰ দিব। সকলোতে চুক কাণ খোলা ৰাখিব। ব্যৱসায় দিশত ভাল। মানসিক শান্তি পাব। আপোনাৰ বাধা বিপত্তি আঁতৰিব। ভাগ্যৰ সহায় পাব। ব্যৱসায়ত মোটামুটি চলিব। পাৰিবাৰিক দিশ ভালেই। আপুনি খং ৰাগ দমাই ৰাখি কাম কাজ কৰিব। পৰিয়ালক সময় দিয়ক। ভ্ৰমণত বাধা। আইনী কোনো সমস্যা দেখা যায়। সন্তান ভাগ্য ভালেই। আপুনি হাঁহি মুখে থাকক। ডাঙৰ সিদ্ধান্ত নল'ব। দায়িত্ব আনক নিদিব। এতিয়া আহিব তুলা ৰাশি। সেউজীয়া ৰং 7 সংখ্যা। 9টাৰ পৰা প্ৰায় 10:24। অলপ চাই চিতি ল'ব। শৰীৰ বৰ ভাল দেখা নাযায়। অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ শৰীৰ খিয়াল ৰাখিব। ভ্ৰমণত ভাল। কৰ্মক্ষেত্ৰত ধীৰে সুস্থিৰে থাকক। ভাগ্যৰ সহায় নহয়। মানসিকভাৱে অস্থিৰতাত ভুগিব। নিগেটিভ চিন্তা মনলৈ নানিব। দিন মোটামুটিভাৱে চলিব। কোনো ডাঙৰ সিদ্ধান্ত আদি নল'ব। আপুনি গোপনীয়তাৰে কাম কৰক। প্ৰেমত ঠিকেই আছে। দাম্পত্য জীৱনত ভাল। পৰিয়ালৰ সহায় পাব। আপোনাৰ কিছু দায়িত্ব বোজা আদি বাঢ়িব পাৰে। ভ্ৰমণৰ দিশত ভাল। আইনী কৰ্মত ভালেই। বিদ্যাত মনোযোগ দিয়ক। ৰিক্স নল'ব। খৰখেদা নকৰিব। ভাবি চিন্তি কৰ্মত আগবাঢ়ক।
এতিয়া আহিব বৃশ্চিক ৰাশি, ব্লু কালাৰ 6 সংখ্যা, 9:15 পৰা 10:40, অলপ চাই চিতি ল'ব। কৰ্মক্ষেত্ৰত সফলতা পাব, আশা কৰা মতে ফল পাব। বেছি কথা বতৰা নক'ব, গেডাৰিং আদিত নাথাকিব। আপুনি অকলে থাকিব, নিজৰ মতে আগবাঢ়ক, সাফল্য হ'ব। চাকৰি ক্ষেত্ৰত ভাল, ব্যৱসায় দিশত ভালেই। আপুনি আনক সন্তুষ্ট কৰিব পাৰিব, বিদ্যাত মনোযোগ দিয়ক। আইনী কৰ্মত ভাল, বন্ধুৰ পৰা সাৱধান হ'ব। মানসিক চাপ বাঢ়িব পাৰে, অতিৰিক্ত চাপ নল'ব। লোকে আপোনাৰ মাথাৰ ওপৰত উঠিব পাৰে। আপুনি আৱেগিক নহ'ব, ভ্ৰমণত ভাল, বিনিয়োগত সাৱধান হ'ব। এতিয়া আহিব ধনু ৰাশি, ব্লেক কালাৰ 4 সংখ্যা, 9:10 পৰা 10:50, অলপ চাই চিতি ল'ব। আপুনি কাম কাজ গোপনীয়তাই কৰিব। নিজৰ জনত থাকিব। কিছু লোকক আপুনি এভইড কৰিব। শৰীৰ ভাল, গেডাৰিং আদিত নাথাকিব। নিজৰ মতে কাম কাজ কৰক, ব্যৱসায় দিশত ভাল। ভাগ্যৰ সহায় পাব, প্ৰেমৰ দিশত ভাল নহয়। আপুনি ঠাণ্ডা মাথাৰে কাম কাজ কৰক, পাৰিবাৰিকত ভাল নহয়। অৰ্থৰ ক্ষেত্ৰত ভাল, সন্তানৰ ক্ষেত্ৰত ভালেই। আইনী সমস্যাৰ পৰা অলপ সাৱধান। অৰ্থৰ ক্ষেত্ৰত ভাল, সন্তানৰ ক্ষেত্ৰত ভালেই দেখা যায়। পৰিস্থিতি অনুযায়ী কাম কাজ কৰক, আপুনি মিঠা কথা ক'ব, ভাল হ'ব। এতিয়া আহিব মকৰ ৰাশি, সেউজীয়া ৰং 7 সংখ্যা, 9টাৰ পৰা প্ৰায় 11টা, অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব, কাম কাজ আপোনাৰ ভাল হ'ব। আনৰ সহযোগিতা অৱশ্যে নাপাব, দায়িত্ব বাঢ়িব, পৰিস্থিতিৰ চিকাৰ হ'ব পাৰে, লক্ষ্য ৰাখিব। আপোনাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। আপুনি বুদ্ধিমতাৰে কাম কৰক, দেখি বুজি কাম কৰক। ডাঙৰ কোনো সিদ্ধান্ত ৰিস্ক আদি নল'ব, আনৰ কথা শুনিব লগা হ'ব পাৰে। পৰিয়ালৰ সহযোগিতা কম, ব্যৱসায়ত ভাল, প্ৰেমৰ দিশত ভাল। বিনিয়োগ নকৰিব, বিদ্যাত সাফল্য পাব। সন্তানৰ ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। চাকৰি ক্ষেত্ৰত আপোনাৰ চাপ বাঢ়িব, আইনী কৰ্মত ভাল। আপুনি কথা বেছি নক'ব আৰু নবঢ়াব। সহকৰ্মীৰ পৰা অলপ সাৱধান হ'ব। আপুনি অলপ খৰধৰ কৰিব। এতিয়া আহিব কুম্ভ ৰাশি, ব্লেক কালাৰ 6 সংখ্যা ব্যৱহাৰ কৰিব। 9:10 পৰা 10:40, অলপ চাই চিতি ল'ব। দিন আপোনাৰ নৰ্মেলভাৱে চলিব, বৰ ভাল দেখা নাযায়। আপুনি নজৰ দি আগবাঢ়িব। মানসিক চাপ বাঢ়িব, টাৰ্গেট লৈ কাম কৰক। ব্যৱসায় দিশত ভাল, শৰীৰ ভালেই দেখা যায়। অৰ্থৰ সমস্যা থাকিব। সন্তানৰ শৰীৰ নজৰ দিয়ক। ভ্ৰমণৰ ক্ষেত্ৰত ভাল, বিনিয়োগ আদি নকৰিব। আপুনি কষ্ট কৰক, সাফল্য পাব।
দাম্পত্যত চাপ দেখা যায়, অশান্তি হৈছে। বিদ্যাত সাফল্য পাব। আইনী কৰ্মত ভাল, ভাগ্যৰ সহায় পাব। পজিটিভ হৈ কাম কাজ কৰক। আপুনি ক্লিয়াৰ হৈ কথা কওক। এতিয়া আহিব মীন ৰাশি। সেউজীয়া ৰং 2 সংখ্যা ব্যৱহাৰ কৰিব। 9:10 পৰা 11:40 অলপ চাই চিতি ল'ব। আপুনি ৰিলেক্স হৈ কাম কাজ কৰক। ভ্ৰমণৰ দিশত ভাল, অৰ্থৰ কিছু সংকট। আপুনি ধীৰে সুস্থিৰে কাম কৰক। শৰীৰ ভালেই, ভাগ্যৰ সহায় পাব। আনৰ সহযোগিতা পাব। আনৰ ভৰসা আপোনাৰ ওপৰত অতিমাত্ৰা থাকিব। ব্যৱসায় দিশত ভাল, জ্ঞাতিৰ লগত সম্পৰ্ক ভাল কৰক। দাম্পত্য প্ৰেমত ভাল, আইনী কৰ্মত সফলতা দেখা গৈছে। বিদ্যাৰ ক্ষেত্ৰত ভালেই। আপুনি দায়িত্ব ভালদৰে পালন কৰক। কোনো ক্ষেত্ৰত খং ৰাগ বাঢ়িব পাৰে, দমাই ৰাখিব। ওপৰ মহলৰ সহায় পাব, শত্ৰুতা বাঢ়িব। অৰ্থৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।